ৰাজীৱ ভটিয়াক যে 50,000 টকা দিম বুলি কৈ যে নিদি পেলাই যে গুচি গ'ল বা মই কষ্ট নাপাওঁ যে মোক অসমৰ মানুহে চিনি নাপায় বিলাহী বেঙেনা বুকুতে বিলাহী পকিছে দিনাৰণে মই 4টা গান কৰি আছো নিউ সং একদম হিন্দী বহুত কেইজন সন্মানীয় ব্যক্তি মোৰ জ্যেষ্ঠ বুলি কওঁ সেইবিলাকে মোক পিছফালৰ পৰা টানিবলৈ বিচাৰিছিলে একদম মানে বেসুৰা হাই নোটত গালে কিয়ালে হোৱা দিয়া নিচিনালে মই অপেনলি কৈছো নমস্কাৰ যাত্ৰা হিপাৰ সন্ধানৰ অন্য এটি খণ্ডলৈ মই প্ৰিয়া পূৰ্ণিমাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ সৈতে উপস্থিত আছে অসম গৌৰৱ তথা অসমৰ এগৰাকী সুযোগ্য সন্তান তেওঁ কেৱল অসমতেই নহয় সুদূৰ মায়ানগৰী মুম্বাইত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী তথা সংগীত পৰিচালক বিজয় কাশ্যপ দা দাদা আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো ধন্যবাদ বাকি খবৰ ভালে আছে নে ভাল ভাল তোমাৰ ভাল ভালে আছো প্ৰথম কৈছিলো মই আপোনাক সুধিব বিচাৰিছো আপুনি সংগীত জগতত কেতিয়াৰ পৰা জড়িত হৈ আছে সংগীত জগতত বুলি ক'লে মই একচুয়ালি স্কুলত যোৱাৰ আগৰ পৰাই মই গান গাবলৈ শিকিছো মোৰ মাৰ পৰা কিন্তু প্ৰফেশনালি যদি তুমি মোক সোধা তেতিয়া হলে মই 1992 ৰ পৰা প্ৰফেশনালি মই সংগীত জগতত সোমাইছো আৰু 93 ত মোৰ প্ৰথম এলবাম ওলাইছিলে অগ্নি বুলি তাৰ পিছত 95 ত মই অসমৰ পৰা মুম্বাইলৈকে কাম কৰিম বুলি মই গৈছিলো আমাৰ জন্ম কেতিয়া আছিল মোৰ জন্ম আছিল মোৰ 1978 78 1 জুলাই অসমৰ কোন জায়গা মোৰ জন্ম শিলঙত মোৰ দেউতাৰ চাকৰি শিলঙত আছিল তাৰ পিছত বাকি আমি পৰিয়ালটো এতিয়া হেংৰাবাৰী পাব্লিক হেলথ পিএইচসি অফিস আছে পিএইচসি অফিসৰ কাষতে নৱনগৰ বুলি তাৰ হাউস নম্বৰ 1 মোৰ ঘৰ এতিয়া আপুনি মুম্বাইত এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হয় কণ্ঠশিল্পী আপুনি মুম্বাইলৈ যোৱাৰ কথাটো আপুনি কেতিয়া ভাবিলে মানে সৰুৰে পৰা এইম আছিল নে কেতিয়া মানে ভাবিলে যে মুম্বাইত যাব মই মুম্বাইলৈ যোৱাৰ কথাটো কেতিয়া ভাবিছিলো জানাতে যেতিয়া মই বাপ্পি লাহিৰী মই বহুত ডাঙৰ ফ্যান আছিলো তো তেওঁৰ গানবোৰ যেতিয়া শুনিছিলো না মোৰ এনেকুৱা লাগিছিল যে মই তেওঁৰ লগত কাম কৰিম তেওঁৰ ওচৰত যাম তেওঁক চাম তেওঁ কেনেকৈ গায় কেনেকৈ কি কৰে সেইটো ভাবিয়ে মই 1995 ত দেউতাৰ পকেটৰ পৰা 1000 টকা চুৰ কৰি পেলাই মই মুম্বাইলৈ গৈছিলো মুম্বাইলৈ গৈ তাত ৰাতি মই ৰেলৱে ষ্টেচনতো আছো থাকি পেলাই নেক্সট দিনাখন মই লখনৱালালৈকে আহিছো আহি পেলাই মোৰ সেই সময়ৰ এজন খুব প্ৰিয় শিল্পী আছিল যাক ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰেপ সিঙ্গাৰ বুলি কয় বালি ব্ৰহ্মভট তেওঁক মই বহুত ভাল পাইছিলো আৰু তেওঁৰ কামবিলাক ভাল পাইছিলো সো তেওঁক বিচাৰি গৈ তেওঁৰ ঘৰ পাইছিলো আৰু তেওঁ মোৰ গডফাদাৰ হয় তাৰ পিছত তেওঁৰ পৰাই মই গোটেই শিল্পীখিনিক লগ পালো আৰু তেনেকৈ আজিলৈকে কাম কৰি আহিছো আপুনি মুম্বাই গৈ প্ৰথম তাত কোনটো গানৰ ৰেকৰ্ডিং কৰিছিল কি গানৰ ৰেকৰ্ডিং হৈছিল প্ৰথম ইন্টাৰেষ্টিং কথা মই প্ৰথম যেতিয়া বম্বেলৈ গৈছিলো তেতিয়া মই তেতিয়াৰ পৰা আজিলৈকে প্ৰায় 300-350 গানৰ ৰিমিক্স মই পপুলাৰ গানৰ ৰিমিক্স কৰিছো হয়তো তোমালোকৰ ঘৰত যদি পুৰণি ধৰা 95 ৰ পৰা 2002-3 মানলৈকে কেছেট আছে তাত ৰিমিক্সৰ এলবাম বিলাকত মোৰ নামটো তাত নিশ্চয় পাবা কাৰণ সেইখিনি মই যিমানখিনি হিট মানে ৰিমিক্সৰ এলবাম ওলাইছিল প্ৰায় ভাগতে মই 2টা 1টা 3টা তেনেকৈ মিউজিক কৰিছিলো ক'বাত গাইছিলো তেনেকে মোৰ প্ৰথমটো ৰেকৰ্ডিং আছিলে কিশোৰ কুমাৰৰ এটা ও শাম कुछ अजीब थी वो शाम कुछ अजीब है वो कल भी पास पास थे मेरे आज भी करीब है वो शाम कुछ अजीब थी এই গীতটো গাইছি মানে মই ৰিমিক্স কৰিছিলো আৰু এই গীতটি গাইছিলে আমাৰ সকলোৰে মৰমৰ যাক বলিউডৰ বাজিগৰ বুলি কোৱা হয় সিঙ্গাৰৰ বাজিগৰ যেটো বিনোদ ৰাঠোৰ তেওঁ গাইছিলে গানটো আপুনিটো মুম্বাইত বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰিছে হয় হয় এটা সেই সময়ৰ বিষয়ে আপুনি অকনমান যদি আমাক দৰ্শকসকলক কৈ দিয়ে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিল ফাৰ্ষ্ট যোৱাৰ পিছত আসলে মই বম্বেত যেতিয়া প্ৰথম কাম কৰিবলৈ গৈছিলো মই ক'লো নহয় মই বালি ব্ৰহ্মজিক যে লগ পোৱা বুলি ক'লো তেওঁ মোৰ গডফাদাৰ হয় তেওঁ মোক বিভিন্ন আৰ্টিষ্টৰ লগত মোক চিনাকি কৰাই দিছিলে তো চিনাকি কৰা দিনটো তেওঁলোকৰ পৰা মই এটা মোবাইল ফোন নাছিলে ল্যান্ডলাইন আছিল তো ল্যান্ডলাইনৰ সকলোবোৰ নাম্বাৰ সকলো শিল্পীৰ নাম্বাৰবোৰ আনিছিলো আনি পেলাই মই
গুৱাহাটীত আহি পেলাই পিচিঅ'ৰ আমাৰ ঘৰত ফোন নাই, তো পিচিঅ'ৰ পৰা গৈ তেওঁলোকক ফোন কৰি কথা বতৰা পাতোঁ, তেনেকৈ গৈ পেলাই তেওঁলোকৰ লগত যথেষ্টখিনি কাম কৰিলোঁ। অভিজ্ঞতা বুলি ক'লে চবতকৈ ডাঙৰ অভিজ্ঞতা এটাই, কামত সততা থাকিব লাগে, কামত একাগ্ৰতা থাকিব লাগে, আৰু জীৱনত কাকো তুমি মানে কাৰোবাক ঠগিম বা কাৰোবাক ঠগি খাম বা কাৰোবাক মানে মিছা কথা কৈ কিবা এটা কাম কৰিম, সেই বস্তুটো যদি তোমাৰ ব্ৰেইনত নাথাকে নহয়, তেতিয়াহ'লে বলিউড ইণ্ডাষ্ট্ৰীত টিকিবলৈ বৰ সহজ, বহুত ভাল। কাৰণ বলিউডৰ যিখিনি বিগজ শিল্পী আছে তেওঁলোকে সঁচা টেলেণ্টক ভাল পায়, যাৰ সঁচা টেলেণ্ট আছে তেনেকুৱা শিল্পীক ভাল পায়। আৰু সেইকাৰণে হয়তো আজি মই উদিত নাৰায়ণ হওক, কুমাৰ চানু হওক, মহম্মদ আজিজ ঢুকাই গ'ল, তেওঁৰ লগত মোৰ খুব, যদিও মোৰ দেউতাৰ বয়সৰ, আমি একেলগৰ বন্ধুৰ নিচিনা আছিলোঁ, বিনোদ ৰাথোৰ হওক, চনু নিগম হওক, বা তুমি যোন আৰ্টিষ্টৰে নাম লোৱা প্ৰত্যেকগৰাকী, জিৎ গাংগুলী হওক, জিৎ গাংগুলী কিমান পপুলাৰ মিউজিক ডাইৰেক্টৰ, প্ৰীতম হওক, আটাইবোৰৰ লগতে মোৰ খুব ভাল বন্ধু, খুব সন্মান কৰে মোক, ময়ো সন্মান কৰোঁ। আৰু আমি কেতিয়াও আমাৰ প্ৰফেশ্যনেল লাইনত পাৰ্চনেল কেতিয়াও একো অনা নাই, আৰু সেইদৰে কাম কৰি আছোঁ আৰু একাগ্ৰতাৰে কৰি আছোঁ। গতিকে সেইকাৰণে আজি ৰিলেশ্যনটো মোৰ এতিয়ালৈকে খুব ধুনীয়াকৈ চলি আছে, আৰু এইটোৱে মোৰ চবতকৈ ডাঙৰ অভিজ্ঞতা যে সততাৰে কাম কৰিলে ক'তো কাৰো মৰণ নাই। আপুনি অসমতো বিভিন্ন ধৰণৰ কাম কৰিছে? হয়, কৰিছোঁ। কওকচোন অকণমান। অসমত বিভিন্ন ধৰণৰ কাম কৰিছোঁ, কিন্তু অসমৰ তিক্ততা মোৰ বহুত বেছি। অসমত যেতিয়া মই কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ, মই তেতিয়া ক্লাছ 9ত পঢ়ি থকা ল'ৰা দেই। দেউতাই মোক এখন কীবৰ্ড কিনি দিছিলে, সেই কীবৰ্ডখন এলবাম বনাবলৈ মন আছিলে মোৰ, কীবৰ্ডখন আছিল JB30, তেতিয়া অসমত প্ৰথম আহিছে JB30, ৰলেণ্ডৰ কীবৰ্ড আছিল, সেইখন মোক দেউতাই কিনি দিছিলে 30,000 টকাৰে। তো সেইখন দেউতাই গম নোপোৱাকৈ, মোৰ এলবাম বনাবলৈ ইচ্ছা আছিল যে সেইখন দেউতাই গম নোপোৱাকৈ মই বিক্ৰী কৰি দিছিলোঁ, দি পেলাই এলবাম এটা বনাইছিলোঁ। এজন 16-17 বছৰীয়া ল'ৰা এটাই যেতিয়া প্ৰডিউচাৰ হ'বলৈ যাব বা নিজে নিজৰ এলবাম এটা প্ৰডিউচ কৰিবলৈ যাব, তাততো বিভিন্ন ধৰণৰ কাইট থাকিব ৰাস্তাত ন। ধৰাচোন এয়া দুপৰীয়া আমি কাম কৰিছোঁ, মিউজিচিয়ানখিনিক খুৱাব লাগে, মই নাজানো সৰু ল'ৰা তেওঁলোকক ভাত খুৱাব লাগে বুলি, তেওঁলোকৰ কাৰণে লৈ আহোঁ মই সেই পইচাৰ পৰা বচাই ৰখা পইচাৰে মিঠাই লৈ আহোঁ, যিখিনি সময়ত ভাত খুৱাব লাগে সেইখিনি সময়ত মই মিঠাই খুৱাবলৈ যাওঁ, সেইখিনি সময়ত মিঠাই খুৱাব গ'লে মিউজিচিয়ানখিনিৰো খং উঠিব, এনেকুৱা। আৰু সময়মতে মই পইচা দিব পৰা নাছিলোঁ টাইমত, কিন্তু দিছোঁ, সকলোকে দিছোঁ, পিছত দিছোঁ, কিন্তু টাইমমতে দিব পৰা নাছিলোঁ। আৰু যেতিয়া মোৰ সেই এলবামটো চলিছিলে, এলবামটো চলাৰ পিছত অকণমান যেতিয়া মোৰ নাম হৈছিলে, কিন্তু মোৰ অসমৰ বহুত কেইজন মিউজিচিয়ান, বহুত কেইজন সন্মানীয় ব্যক্তি, মোৰ জ্যেষ্ঠ বুলিয়ে কওঁ, সেইবিলাকে মোক পিছফালৰ পৰা টানিবলৈ বিচাৰিছিলে। বিজয় কি কাম কৰে, একো ভাল কাম কৰিব নাজানে নহয়, একো নাই। আনকি মোৰ প্ৰথম এলবামটো যিটো মনৰ আকাশত তুমি জোনালী গান আছিলে, মই সৰু ল'ৰা এটা, মই গম নাপাওঁ, সেই গানটো দূৰদৰ্শনৰ গীতিমালিকাৰ এটা অনুষ্ঠান, দূৰদৰ্শনৰ গীতিমালিকা বুলি এটা অনুষ্ঠান আছিলে, তাত নতুন নতুন গান যিমানবোৰ ৰিলিজ হয় তাত তেওঁলোকে বজায়, আৰু তাৰ পৰা এটা কম্পিটিশ্যন পাতিছিলে। মোৰ সেই এটা গান আছিলে মনৰ আকাশত তুমি জোনালী, সেইটোক মই গোৱাইছিলোঁ চেমছন এণ্টি, যিটো চেমছন এণ্টিৰ হিট গান, অকল সেইটোৱে তেওঁৰ হিট গান। তো সেই গানটো গীতিমালিকাৰ পৰা যেতিয়া এৱাৰ্ড পাইছিলে, দুখ লাগে এতিয়াও, সেই গীতটিৰ কথা, সুৰ, সংগীত, বেষ্ট ছং, বেষ্ট ছিংগাৰ গোটেই গীতিমালিকাৰ পৰা মানে চেমছন এণ্টিক দিছিলে, কিন্তু গীতটিৰ সংগীত পৰিচালনা আছিলে মোৰ, মিউজিক কৰিছিলোঁ মই, লিখিছিলোঁ মই, আৰু মোৰ বন্ধু নীৰজ ডেকা বুলি এজন আছিলে, প্ৰডিউচাৰ আছিলোঁ মই, কিন্তু গোটেইখিনি মানে ক্ৰেডিট তেওঁৰ ওচৰলৈ গ'ল। আৰু গীতিমালিকাৰ পৰা তেওঁলোকে ইমানখিনিও নাভাবিলে যে অৰিজিনেল যোন মিউজিক ডাইৰেক্টৰ হয়, যোন ছিংগাৰ হয়, যোন মিউজিক ডাইৰেক্টৰ হয়, যাৰ টিউন হয়, যোনে প্ৰডিউচ কৰিছিল, তেওঁক এবাৰ আমাৰ সেই এৱাৰ্ড অনুষ্ঠানটোলৈকে মাতোঁ, এইখিনিও তেওঁলোকে নকৰিলে। মোৰ জীৱনৰ প্ৰথম গানটোৰে মানে মোৰ গোটেইখিনি ক্ৰেডিট আনে কাঢ়ি লৈ গ'ল, সেইটো মোৰ আজিও দুখ থাকিলে আৰু সদায় থাকিব। এইটো অকণমান গুণগুণাই দিব নেকি? মনৰ আকাশত তুমি জোনালী, ৰঙীন সপোনত তুমি সুৰভি, মনৰ আকাশত তুমি জোনালী, ৰঙীন সপোনত তুমি সুৰভি, নাযাবা তৰি
তুমি মৰমী নাযাবা তৰি তুমি মৰমী হিয়াৰে পৃথিৱী উৰুঙা হৃদয়খনি মনৰ আকাশৰ তুমি জোনালী ৰঙীন সপোন তুমি সুৰভি খুব ধুনীয়া গীত এটি সঁচাকে বহুত ভাল লাগিছে গীতটি শুনি সেই সময়ৰ খুব জনপ্ৰিয় গীত আছিলে আৰু দেউতাই যিখন কিবোৰ্ড দিছিলে কিনি সেইখন কিবোৰ্ড বিক্ৰী কৰিতো এলবামটো বনাবলৈ গৈছিলে ন এলবামটো কমপ্লিট নহল কিবোৰ্ডখনৰ পইচাৰে পিছত দেউতাই দিলে কিন্তু আল্টিমেটলি এলবামখন ইমান চলিছিলে সেই এলবামখনৰ মাৰ্কেটৰ পৰা পইচা আনি পেলাই মই আকৌ সেম কিবোৰ্ডখন দেউতাই মানে দিয়া কিবোৰ্ডখন আকৌ মই নতুন আনি কিনিব পাৰিছিলো আৰু অসমত আপুনি বিভিন্ন ধৰণৰ কাম কৰিছে আমি গম পালো আপোনাক ইয়াত মতাৰ আগতে আপোনাক বহুখিনি কথা জানিব চেষ্টা কৰিছিলো বা শুনিছো আৰু আপুনি সমান্তৰালভাৱে আপুনি বলিউডতো তেনেধৰণে কাম কৰি আছে এতিয়া মই এটা কথা জানিব বিচাৰিছো এই যিটো বলিউডত যিটো কাম কৰা যিটো ষ্টাইল আৰু আমাৰ অসমৰ যিটো সংগীত জগতৰ কথা কৈছো মই যিটো কাম কৰা ষ্টাইল ডিফাৰেন্স মানে কেনেকুৱা আকাশ পাতাল ডিফাৰেন্স আমাৰ অসমৰ সঁচা কথা ক'ব গ'লে তোমাৰ পডকাষ্টটো চাই হয়তো মোক কোনোবা গালি পাৰিবও পাৰে তো গালি পাৰিলেও মই সঁচা কথাটো কওঁ অসমত মানে আমাৰ মানুহখিনি প্ৰফেশ্যনেল নহয় প্ৰফেশ্যনেল আমি সকলোৱে এইটো একফালে চাব গ'লে ভালো কিন্তু এই মেণ্টেলিটিটো লৈ বম্বেত কাম কৰিবলৈ গ'লে অসুবিধা হয় কিন্তু অসম হিচাপে ঠিক আছে কাৰণ অসমৰ আমি গোটেই মিউজিচিয়ানে হওক সিংগাৰে হওক বা ষ্টুডিঅ'ৰ ৰেকৰ্ডিষ্টে সকলোখিনি আমি এটা ঘৰুৱাভাৱে কাম কৰোঁ তো গতিকে কেতিয়াবা যদি ষ্টুডিঅ'ত 9টা বজাত টাইম দিয়া যায় আমি 11টাতো আহি পাওঁ সেইটো একো ধৰা নহয় কিন্তু বম্বেত তুমি কাম কৰিবলৈ 9টা বুলি ক'লে 8:45ত তুমি আহি পাবই লাগিব তোমাৰ কাৰণে যদি 1 ঘণ্টা বা 2 ঘণ্টাৰ ষ্টুডিঅ' বিল বা কোনোবা ৱেইট কৰিবলগীয়া হয় দেন তুমি সেইদিনাখনেই আৰু তুমি ৰিজেক্ট হৈ গ'লা তুমি সেই গ্ৰুপটোৰ পৰা ওলাই গ'লা তুমি আনপ্ৰফেশ্যনেল মানুহ বুলি ভাবি পেলাই সেইটো তোমাক তাৰমানে কাৰণ তুমি কাম কৰাৰ কাৰণে তোমাক পইচা দিব তো তোমাক পইচা দিয়াৰ পিছত তোমাৰ কাৰণে আৰু এক্সট্ৰা কিয় প্ৰডিউচাৰে পইচা ভৰিব বা মিউজিক ডাইৰেক্টৰ এজনে গৈ পেলাই কিয় ৰখি থাকিব বাৰু বা কোনোবা এজন ছিংগাৰে গৈ পেলাই তোমাৰ কাৰণে কিয় ৰখি থাকিব 2 ঘণ্টা কোৱাচোন সেই টাইমখিনি মেইনটেইন কৰিব লাগিব সেইখিনি তাত মানে বলিউডত সেকেন্ড বাই সেকেন্ডৰ ভ্যালু থাকে আৰু সেইখিনি মেইনটেইন কৰি চলিব পাৰিব লাগিব যোনে মেইনটেইন কৰি চলিব পাৰিছে সি আজিও টিকি আছে যোনে পৰা নাই তাৰ পৰা ৰিজেক্ট হৈ গৈছে এই কথা আমাৰ যি অসমীয়াৰ আবেগ বিহু আপুনি বিহু গীতকো হিন্দীলৈ লৈ গৈছে হয় হয় আৰু বৰগীতকো চাগে আপুনি হয় হয় লৈ যাবলৈ চেষ্টা কৰিছে কওকচোন এই বিষয়ে হিন্দী মানে হিন্দী যিখিনি বিহুটোক মই এবাৰ ভাবিলো যে হিন্দীটোতো আমাৰ অসমৰ মানুহে বিহুটোতো আমাৰ অসমৰ মানুহে জানে বাহিৰত গৈ পেলাই কাৰণ মই আউট অফ আছাম লাইভ শ্ব' কৰি ফুৰো আউট অফ ইণ্ডিয়াও গৈছো গৈ পেলাই যিমান যি হ'লে অসমীয়া বুলি ক'লে বিহুটো আমাৰ গাত নাই জানো মই লোৱাৰতে জন্ম হওঁ বা আপাৰতে জন্ম হওঁ বিহু বুলি ক'লে আমাৰ গাটো 7খন 8খন হৈ যায় ন তো সবেই বিচাৰে অসমৰ প্ৰতিজন অসমীয়াই বিচাৰে যে অসমৰ বিহুটো সবেই জানক তো সেই সময়ত মই চিন্তা কৰিছিলোঁ যে বিহুটো যদি মই বাহিৰলৈ ফাংচন কৰিবলৈ যাওঁতে অসমৰ বাহিৰতে হওক বা ইণ্ডিয়াৰ বাহিৰতে হওক যদি মই বিহুটো অকণমান কাৰণ অসমীয়া শব্দত গালে তেওঁলোকে আমাৰ লেংগুৱেজটো কি বুজাইছে কি প্ৰেম বুজাইছে কি ভাতৃত্ব বোধ দেখাইছে বা কি মানে জ্যেষ্ঠজনৰ প্ৰতি সন্মান জনাইছে বিহুটোত কি কথা আছে কিন্তু বুজি নাপাব তো সেইটো কাৰণে মই ভাবিলোঁ যে এই বিহুটো যদি আমি সুৰখিনি একে ৰাখি কিছুমান সুৰ একে ৰাখি বা কিছুমান নিজৰ কম্পজিশ্যন কৰি পেলাই যদি সেইখিনি হিন্দীৰে ট্ৰান্সলেট কৰি যদি বলিউডৰ শিল্পীক গোৱাৰ পিছত যদি সেইখিনি পপুলাৰ হয় তেতিয়াহ'লে আমাৰ অসমৰ বিহুটো মানে সকলোৱে জনা হ'ব 90 আমাৰ কাৰণে এটা গৌৰৱৰ কথা হয় হয় সেইটো ভাবি পেলাই মই বিহুটো কৰিলোঁ আৰু যথেষ্টখিনি মানে ছ'চিয়েল মিডিয়াতে হওক বা শিল্পীখিনিয়ে বলিউডত জনা হৈছিল যে অসমৰ বিহুটো সুৰবিলাক ইমান ধুনীয়া ইমান হেৰি আৰু সেই বিহুটোত মোৰ গাইছিলে উদিত নাৰায়ণে গাইছিলে মহম্মদ ৰেজিয়ে গাইছিলে বিনোদ ৰাথোৰে গাইছিলে মই জুবিনকো গাইছোঁ 2টা সুমেধাই গাইছে ৰাহুল বৈদ্যই গাইছে তো আল্টিমেটলি গোটেই ভাল আৰ্টিষ্টখিনিয়ে গাইছে তাতে আৰু পপুলাৰ হৈছিলে সেইটো আৰু মই যেতিয়া অসমৰ বাহিৰত বা
ইণ্ডিয়াৰ বাহিৰত শ্ব' কৰিবলৈ গৈছিলোঁ, তেতিয়াই মই সেই বিহু গাওঁ। আৰু চবতকৈ ভাল লগা কথা কি জানানে, আমাৰ যিটো হুঁচৰি, যিটো আমি মানে আমাৰ জন্মৰ আগৰ, আমি জন্মৰ আগৰ মানে অসমীয়া জাতিটো যেতিয়া মানে মানে জন্ম হৈছিল বা অসমীয়া বুলি ক'ব যেতিয়া সকলোৱে পৰা হৈছিল, তেতিয়াৰে এটা সৃষ্টি আছিলে হুঁচৰি, দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, সেইটোকো মই হিন্দীলৈ কৰিছিলোঁ আৰু সেইটো বিনোদ ৰাথোৰে গাইছিলে। মই এক লাইন গাই শুনাই দিছোঁ। বাহাৰো কে সংগ সংগ বুলায়া ৰে, फिर से बिहू मिलन में गोविंदाय राम, बिछड़े दिलों को मिलाने आया रे, फिर से बिहू मिलन में गोविंदाय राम, छोटे भी आए हैं बड़े भी आए हैं, फिर से बिहू मिलन में गोविंदाय राम। এই গানটো বিনোদ ৰাথোৰৰ মোৰ যিমানবোৰ লাইভ শ্ব' হৈছে, এই ৰেকৰ্ডিংটোৰ পিছত তুমি ছ'চিয়েল মিডিয়াটো বিচাৰিলে পাবা। এই গানটো বিনোদ ৰাথোৰৰ মই সদায় আমি লাইভ শ্ব'ত গাওঁৱেই। তেওঁ হিন্দীখিনি গায়, মই অসমীয়াখিনি গাওঁ। আমি এনেকৈও মানে এই গীতটিক অসমৰ বাহিৰৰ মানুহক মানে জনাত সুবিধা কৰি দিব পাৰিছোঁ বুলি ভাবোঁ নিজকে। আৰু যে এনেকুৱা এটা ইমান ধুনীয়া সুৰ বা এনেকুৱা ধুনীয়া এটা অসমীয়া সমাজত আছে বুলি। আৰু বৰগীতটো কথা ক'ব গ'লে দুখ লাগে একচুৱেলি। আমাৰ অসমৰ এজন প্ৰখ্যাত বাঁহী বাদক আছিলে, মই নামটো নকওঁ, নামটো ক'লে গমেই পাবা। তাৰপিছত কি হ'ল, মই তেওঁৰ ওচৰত মই বৰগীতটো ধুনীয়াকৈ বনালোঁ, বনাই পেলাই বোলো এই বৰগীতটোক অকণমান নেশ্যনেলি লৈ যাওঁ। গোপালে কি গতি কৰিলে, গোপালে কি গতি কৰিলে ৰে গোবিন্দে, মই বৰগীত শিকিছিলোঁ দেই। মই স্কুলত আৰম্ভণি কৰিয়ে বৰগীত শিকিছিলোঁ। আৰু মই নিজকে খুব গৌৰৱ অনুভৱ কৰোঁ যে মই ক্লাছ 3ত থাকোঁতে আছাম গভৰ্ণমেণ্টৰ পৰা মই 3 বছৰ স্কলাৰশ্বিপ পাইছিলোঁ। বৰগীতৰ এটা কম্পিটিশ্যন হৈছিলে, কম্পিটিশ্যনত মই ছেকেণ্ড পাইছিলোঁ। ছেকেণ্ড পোৱাৰ পিছত আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা 3 বছৰ মোক স্কলাৰশ্বিপ দিছিলে। আৰু সেই চাৰ্টিফিকেট, সেই এৱাৰ্ড বা সেই স্কলাৰশ্বিপ দিছিলে, সকলোখিনি তথ্য মোৰ আজিও মোৰ মায়ে বৰ ধুনীয়াকৈ সযতনে ৰাখিছে। তাৰপিছত মই যে এইটো বৰগীতটো কৰিব গ'লোঁ, যে যোৱাৰ পিছত তেওঁক সুধিলোঁ, জ্যেষ্ঠ হিচাপে সুধিলোঁ যে মই এনেকৈ কৰিব বিচাৰিছোঁ, আপুনি যিহেতু জ্যেষ্ঠ হয়, আপোনাক সুধিব আহিলোঁ, আপুনি মই কৰিব পাৰিমনে? মোক বহুত বেয়াকৈ গালি দিছিলে, বহুত বেয়াকৈ গালি দি তেওঁ ড্ৰয়িং ৰুমৰ পৰা মোক উলিয়াই দিছিলে যে ক'ত বৰগীতক তুমি নেশ্যনেলি নিব আহা, ইণ্টাৰনেশ্যনেলি নিব আহা, এইবিলাক বস্তু নাই। আমাৰ অসমীয়া কলা সংস্কৃতি হয়, অসমতে সীমাবদ্ধ হৈ থাকিব লাগিব, গতিকে তুমি এইবিলাক কৰিব নোৱাৰা, আমি পাৰ্মিশ্যন অনুমতি নিদিওঁ, পিছত যদি তোমাৰ কোনোবা কেছ চলে কিবা চলে সেইটোত মই নাই কিন্তু, এনেকৈ ক'লে। মই সৰু ল'ৰা, মই ভয় খালোঁ ন, কেছ চলে যদি, মই এনেও কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰত থকা মানুহ, তো নকৰিলোঁ বৰগীতটো। কিন্তু পিছত মোৰ কিবা এটা চেণ্টিমেণ্টত লাগিলে, লগাৰ পিছত সেই বৰগীতৰ সুৰত মই এটা মডাৰ্ণ ছং এটা কৰিয়ে পেলালোঁ। মোক কেছ দিয়ে, জেলত দিয়ে, যি দিব দেখা যাব, গানৰ কাৰণে জেলত যাব পাৰিলে ভালেই লাগিব বোলো, চুৰ হৈ যোৱাতকৈ গানৰ কাৰণে যদি যাওঁ ভালে লাগিব বুলি মই বৰগীতটোকে এটা মডাৰ্ণ ছঙৰ নিচিনা বনালোঁ। মই নিজে লিখিছোঁ। আৰু ভিতালী বা আমাৰ মৰমৰ ভিতালী বা, তেওঁ আজি আমাৰ মাজত নাই। তেওঁ মোৰ ষ্টেট মিউজিক কলেজৰ ছিনিয়ৰ আছিলে। তো তেওঁক গাইছিলোঁ, ইমান ধুনীয়া গাইছিলে। এতিয়াও ছ'চিয়েল মিডিয়াত আছে, মোৰ গানে গানে প্ৰাণতে দুপাখি মেলিলে প্ৰণয় পক্ষীয়ে, কৰিলে অতীত প্ৰশান্ত মোৰে সুৰনন্ত, এনেকৈ আছিলে। মই অকণ গাই দিছোঁ দেই। মোৰ গানে গানে প্ৰাণতে দুপাখি মেলিলে প্ৰণয় পক্ষীয়ে, কৰিলে অতীত প্ৰশান্ত মোৰে সুৰৰ অনন্ত, বাৰে 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 বিদাৰি বিদাৰি বুকু অতীতৰ বিজিত বাটতে, বৰষে বিষৰে বসন্ত বক্ষ বিচাৰি অশান্ত।
তুমি কথাখিনি যদিও মডাৰ্ণ হয় তথাপি চাবা ব্ৰজাৱলী ভাষাৰ নিচিনাকে তেনেকে লিখা হৈছে ভিতালী বাই বৰ ধুনীয়া গাইছিলে তো আজিও সেইটো মোৰ স্মৃতি হৈ থাকিল ভিতালী বাই যেন আজিও মোৰ সেই মাইক্ৰফোনত সোমাই মোক কৈছিলে যেতিয়া গাবলৈ মাতিছিলে বিজয় তুমি বৰ ধুনীয়া গান এটা মোক গোৱালা দেই আমি ষ্টেট মিউজিক কলেজত বৰগীত শিকিছিলোঁ আজি বৰগীতটোকেই আজি মডাৰ্ণ ৰূপতো গাবলৈ পাইছোঁ বৰ ভাল লাগিল যোৱা সময়ত বাৰে বাৰে কৈ গৈছিলে বৰ ভাল গান এটা গোৱালা মোক তাহানিৰ যিবিলাক গীত হয় সেই গীতসমূহ মোৰ এনেকুৱা অনুভৱ হয় আমি যেন হেৰাই গৈ আছো যেন এই গীতসমূহ আপুনি কি ক'ব এই বিষয়ে চোৱা লিৰিক্স হওক সেই গীতসমূহৰ লিৰিক্সৰ পৰা আদি কৰি যিমানখিনি আছে আৰু অতীতৰ গানবোৰ সেই তাহানি যুগৰ গানবোৰৰ অৰ্থপূৰ্ণ গান আছিলে সুৰৰে হওক কথাৰে হওক মিউজিকৰে হওক সকলোখিনিতে এটা শালীনতা আছিলে আৰু শ্ৰুতি মধুৰ আছিলে আৰু গানবোৰ সকলোৰে লগত একেলগে শুনিব পৰা আছিলে আৰু প্ৰতিটো গানতে নিজক বিচাৰি পোৱা গান আছিলে তুমি জুবিন গাৰ্গৰ পুৰণাখিনিতো নকয় আৰু তাৰ আগৰ তুমি জুবিন গাৰ্গৰ অনামিকা শুনাচোন তাতে হাঁহিলে মুকুতামণি হৰে শুনা তাৰপিছত প্ৰীতিৰ সুবাসে শুনা সেইবোৰ গান শুনিলে এতিয়াও সেই দিনলৈ উভতি যোৱা নিচিনা লাগেনে আজিকালি নতুন গান এটা শুনাচোন তাত কি থাকে যৌনতা থাকে অশালীন শব্দ থাকে মানে মিউজিকৰ কোনো জ্ঞান নাই মানে এটা গান বনাব লাগে বনাই পেলাই কেনেকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি পেলাই পপুলাৰ দুখন ফাংচন লগাব লাগে সেইটোৱে আছে কিন্তু আগৰ শিল্পীবিলাকৰ কথাটো আছিল তেওঁলোকে যিখিনি জ্যেষ্ঠ শিল্পী আছিল তেওঁলোকৰ কথা আছিল যে গান এটা সৃষ্টি কৰিছোঁ বাছ মানে এটা ভাল এটা প্ৰডাক্ট আমি মানে উলিয়াই দিব লাগিব ৰাইজৰ আগত য'ত আগৰ গানতো মানে অকণমান ধৰা যৌনতাৰ সুবাস আছিল দেই নাথাকা নহয় নিমুৰ নিশাতি যে মোৰ আধাৰে উতাৰে বুৱা এখনি নীলা চাদৰ এইবোৰ যে গান আছিল যে তো কিন্তু তেওঁলোকৰ মানে শব্দৰ যিটো গাঁথনি আছিল সেই গাঁথনিটোৰে মানে এনেকুৱা ধৰণে গানবোৰক প্ৰেজেণ্ট কৰে বাপেকৰ আগত জীয়েকেও গাব পাৰে ককাকৰ আগত নাতিয়েকেও গাব পাৰে সেইটো কয় সংগীত আৰু আজিকালিৰ সংগীতত তুমি সেইটো বিচাৰি নোপোৱা আজিকালি সংগীতটো হৈছে ব্যৱসায় কৰিব লাগিব মই হিট হ'ব লাগিব যেনেকৈ নহওক উলংঘ গান বনাই হওক বেয়া গান বনাই হওক তাতে শালীনতা থাকক বিলাহী বেঙেনা অমুক তমুক কিবা কিবি এগালমান আছে নহয় সেইবোৰ শব্দ ইউজ কৰি পেলাই খালি তুমি গানটো বনোৱা কেনেবাকৈ অকণমান মানে প্ৰমোশ্যন কৰি ভিউজ অকণমান লৈ পেলাই তুমি ভাইৰেল কৰি দিয়া বাছ হৈ গ'ল আৰু তুমি বিহু ফাংচন পালা বাকী বিহু ফাংচন তোমাৰ নোট লাগে নালাগে এইটো পিছৰ কথা তুমি আৰু পপুলাৰ আৰু সেই তাহানিৰ গীতসমূহত আমি নিজক ৰিলেট কৰিব পাৰিছিলো আচলতে সুখত হওক দুখত হওক কেতিয়াবা ফুটি লাগিলেও আমি জুবিনদাৰে গান এটা ধৰক শুনিলো মনটো ভাল লাগিলে বা কেতিয়াবা দুখতো তেনেকে আমি নিজক ৰিলেট কৰিব পাৰো আৰু কিন্তু আজিৰ গীতসমূহত আমি তেনেকুৱা নাপাওঁ আজিৰ সংগীত আৰু তাহানি যুগৰ সংগীতৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে আগৰ সংগীতটো প্ৰপাৰ মিউজিক আছিল প্ৰপাৰ মিউজিক আৰু সেইসকল সংগীত পৰিচালনা কৰিছিলে কোনে সৃষ্টি কোনে কৰিছিলে তুমি ভাবা ভূপেন হাজৰিকাদেৱ ৰমেন বৰুৱা বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা পাৰ্বতী প্ৰসাদ বৰুৱা তেখেতসকলতো আমি তেখেতসকলৰ গান শুনিলেতো আমি নিজক বিচাৰি পাওঁ হয়নে আজিকালি গানত পাবা নেকি এতিয়া জুবিন গাৰ্গৰ গানতো নিজক বিচাৰি পায় জুবিন গাৰ্গৰ প্ৰতিটো গানতে তুমি নিজক বিচাৰি পাবা অনামিকা মায়াৰ পৰা যিমানখিনি আছে তেওঁ সেই বস্তুটো মডাৰ্ণ যুগৰ লগত অতীতৰ সেই স্মৃতিবোৰ কিন্তু তেওঁৰ গানত ৰাখিছে সেইকাৰণে তেওঁ আজি হাৰ্টক সেইকাৰণে তেওঁ অসমৰ ধ্ৰুৱতাৰা তেওঁ সেইখিনি গানত অতীতত সেইটো জেনেৰেশ্যনে সেই গানখিনি যিটো পাইছিলে আমাৰ জেনেৰেশ্যনে জুবিন গাৰ্গৰ গানত সেই গানবিলাকৰ মধুৰতা সেই সন্মানটো সেই মৰমটো আদৰটো বিচাৰি পায় নিজক বিচাৰি পায় এটা কথা জানিব মন গৈছে মোৰ আপোনাৰ পৰা তাহানিৰ যিবিলাক বিহু গীত আছিলে আৰু এতিয়া বিহু বুলি ক'লে সাধাৰণতে আমি ষ্টেজ শ্ব' বুলি জানো এতিয়াৰ ডেটত সেই তাহানিৰ বিহুৰ বিষয়ে অকণমান কওকচোন কেনেকুৱা আছিলে বা কেনেধৰণে পালন কৰা হৈছিলে তাহানিৰ যিবোৰ বিহু আছিল সেইবোৰ পৰম্পৰাগত
আছিলে সেইবোৰ গতানুগতিকভাৱে যিবোৰ হৈছিলে সেই ধৰণে কৰিছিলে আৰু তেতিয়া দিনৰ হুঁচৰিবোৰ জেং বিহুবোৰ চাবা একদম মানে প্ৰতিটো বস্তুৰ লগতে প্ৰতিটো স্মৃতিৰ লগতে জড়িত হৈ থাকে সেইবোৰহে বিহু আজিকালি বিহু বুলি নকয় ন বিহুবোৰে আধুনিক গীত বুলিয়ে কয় আজিকালি এইবোৰ বিহু হ'বই নোৱাৰে বিলাহী বেঙেনা বুকুতে বিলাহী পকিছে এইবোৰ শব্দ লৈ পেলাই এইটো বিহু কেনেকৈ হ'ব পাৰে বিহুটো আমাৰ সম্পদ হয় বিহুটোত মই নকলো দেউতাৰ পদূলি গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই গোবিন্দাই ৰাম এইবোৰ বিহু জেং বিহু যিবোৰ আছিলে যিবোৰ অতীজত আছিল আৰু সেই তাহানি যুগত যিবোৰ প্ৰচলিত হৈ আছিলে যিবোৰ যেতিয়াৰ পৰা বিহু হাতৰ তলৰ পৰা ৰাইজৰ অসমীয়াৰ চোতালৰ পৰা মঞ্চ পালে নহয় তেতিয়া ধ্বংস হ'ল তেতিয়াই মানে বিহুটো বিহু হৈ থকা নাই বিহু সুৰীয়া আধুনিক গীত হৈ গ'ল এতিয়া গতিকে আমাৰ যিখিনি বিহুৰ লগত জড়িত হৈ আছে সেইখিনি শিল্পীক মই এটা অনুৰোধ কৰোঁ আপোনালোকেতো বিহুক লৈ পেলাই জড়িত হৈছে মই বাৰু বিহুৰ লগত জড়িত হৈ থকা নাই তথাপি দুই এটা গান গাওঁ বা বিহুটোক হিন্দীলৈ নিবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকে আকৌ সেই আমাৰ বাপতি সাহোন বিহুটোক সেই অতীজৰ যিটো মানদণ্ড আছিল সেইখিনি আপোনালোকৰ হাততে আছে আপোনালোকে আকৌ আগুৱাই আনক আজিকালি যি অশালীন বিহু হৈছে যিটো বিহু মডাৰ্ণলৈকে হৈ পেলাই যি একদম যি টি শব্দ ইউজ হৈছে সেই শব্দবোৰ বেন কৰাব লাগে আপোনালোকে এখন কমিটি গঠন কৰিব লাগে য'ত বিহুৰ নামত যি অশালীন শব্দ ইউজ কৰে সেইবোৰ বন্ধ কৰাব লাগে বন্ধ কৰাই যিটো অৰিজিনেল বিহু সেই বিহুটোকে আপোনালোকে আকৌ আগুৱাই লৈ আহক যেনে বিমান দা আছে বিমান দা আপোনাৰ লগত মোৰ ভাল ৰিলেশ্যন আপোনাকো মই কৈছোঁ বিমান দা আপোনালোকে সেই গোটেই যিখিনি বিহু আছিলে অতীজৰ বিহুখিনি আকৌ গোটাই পেলাই আমাৰ জুবিন ককাইদেউ আছেই তেওঁ গালে এনেও মানুহে ল'বই তেওঁক লৈ পেলাই আপোনালোকে সেই পুৰণি বিহুখিনি আকৌ আগুৱাই আনক দাদা যিবোৰ এই বিহুৰ নামত যিখিনি অসভ্যালি চলি আছে এতিয়া সেইবোৰ গোটেইখিনি বেন কৰক আপোনালোকে এখন কমিটি গঠন কৰক কৰি পেলাই এনেকুৱা ধৰণৰ গীতবোৰ ৰিলিজ হোৱাৰ আগত আপোনালোকে এখন সেন্সৰ বোৰ্ড এখন মানে আপোনালোকে পাতি লওক য'ৰ পৰা আপোনালোকে প্ৰতিটো গান শুনি পেলাই তাত বেয়া শব্দবোৰ গুচাই পেলাই শালীনতা থকা শব্দবোৰ মানে ৰাখি পেলাই গানবোৰ ৰিলিজ কৰিব লাগে এইটোৱে মই আপোনালোকৰ ওচৰত মই অনুৰোধ আৰু মোৰ প্ৰাৰ্থনা বিজয় দা আপুনি অসমৰ পৰা মুম্বাই গৈ ইমান ডাঙৰ ডাঙৰ ছিংগাৰ্ছৰ লগত কাম কৰিছে কিন্তু অসমত হয়তো আপোনাক বহু মানুহে চিনি নাপায় হয় এই ক্ষেত্ৰত আপুনি ধৰক যি ধৰণে পৰিচিত হ'ব লাগিছিলে অসমত সেই ধৰণে হয়তো আপুনি পৰিচিত হোৱা নাই হয় এই ক্ষেত্ৰত আপুনি কি ক'ব ইয়াৰ ৰিজনটো আপুনি কি বুলি ভাবে ইয়াৰ ৰিজন বুলি ক'বলৈ গ'লে প্ৰথম কথা মই কণ্ট্ৰভাৰ্চিত নাযাওঁ মই কেতিয়াও কণ্ট্ৰভাৰ্চিত নাযাওঁ আৰু মই ভাইৰেল হ'বলৈ কেতিয়াও মই চেষ্টা কৰা নাই যি টি কাম কৰি পেলাই দেই যি টি গান কৰি মই মেলোডি জনাৰতে ষ্টাৰ্টিং ডেৰ পৰা আছোঁ আজিও সেইটো জনাৰতে আছোঁ আৰু মেলোডি গান এটা পটককৈ হিট নহয় সময় লাগে সেইটো আৰু মই যেতিয়া আৰম্ভণিতে অসমৰ মানে সংগীত জগতৰ পৰা তৃপ্ত এটা পাইছিলোঁ ন তেতিয়া মই গুচি গ'লোঁ ন বম্বেলৈ তো তাৰপিছত মই অসমত মই নিজকে এষ্টাব্লিছ কৰিবলৈ মই একদম চেষ্টাই নকৰিলোঁ আৰু মানে নিজকে মই এটা জনাৰতে ৰাখিলোঁ আৰু তুমি নিজে জানা অসমত তুমি যদি বেয়া কথা ক'ব পাৰা বেয়া গালি দিব পাৰা বেয়া শব্দৰে তুমি যদি যাকে তাকে গালি দিব পাৰা শিল্পীক গালি দিব পাৰা বা কাৰোবাক গালি দিব পাৰা মানে কণ্ট্ৰভাৰ্চিয়েল কিছুমান টপিক লৈ পেলাই যদি তুমি ছ'চিয়েল মিডিয়াত এক্টিভ হ'ব পাৰা ডেফিনেটলি তুমি পপুলাৰ কিন্তু মোৰ বিবেকে মোৰ ফেমিলিয়ে মোৰ ঘৰখনে তেনেকুৱা কোনো কণ্ট্ৰভাৰ্চিয়েল কাম কৰাত মোক ছাপোৰ্ট নকৰে আৰু মই নিজেও নিবিচাৰোঁ আৰু সেইটো কাৰণে হয়তো মোৰ আজি পপুলাৰিটি নাই বাট মই নিজকে খুব সেইটো দুখ প্ৰকাশ নকৰোঁ বা মই কষ্ট নাপাওঁ যে মোক অসমৰ মানুহে চিনি নাপায় চোৱা নলা নৰ্দমা বা নদীত সাঁতুৰিব চবেই পাৰে কিন্তু সাগৰত সাঁতুৰিব ইমান সহজ নহয় তো মই বৰ্তমান সাগৰত তিমি মাছ ডলফিন সকলোৰে মাজতে মই এতিয়া নিজৰ জীৱনটো চলাই নি আছোঁ
গতিকে মোক সেইবোৰ কথা ভাবিবলৈ চিন্তা নাই, সময়ো নাই। কিন্তু বিহুৰ সময়ত খুব বেয়া লাগে যেতিয়া মই আসামৰ বাহিৰত অসমৰ বাহিৰত মই ফাংচন কৰোঁ, ইণ্ডিয়াৰ বাহিৰত শ্ব' কৰোঁ, কিন্তু অসমৰ বিহুৰ সময়ত যেতিয়া মই ঘৰত বহি থাকিবলগীয়া হয় বা মোক কোনো ধৰণৰ ইনভাইটেশ্যন নাহে, কিন্তু অসমৰ বেলেগ বেলেগ ডাঙৰ ডাঙৰ ইভেণ্টবিলাকত মোক মাতে আকৌ দেই, খালি বিহুৰ সময়ৰ কথা কৈছোঁ, নামাতে। আৰু কোনোবাই যদি ফোনো কৰে, ফোন কৰি সুধে দাদা আপুনি হিন্দীয়ে গাবনে বিহু গাব? আৰে মই অসমীয়া ল'ৰা নহয় নেকি কোৱা, মোৰ গাত অসমীয়া তেজ নাই জানো, মই কিয় বিহু নাগাম বাৰু? এইবাৰে মোৰ তেনেকৈ 4খন ফাংচন মই গালি পাৰি কেঞ্চেল কৰি দিছোঁ। মোক সুধিছে আপুনি বিহু গাবনে? কিয় বিহু নাগাম বাৰু? 1 ঘণ্টা 2 ঘণ্টাও যদি বিহু গাবলৈ মই বিহু গাম, 2 ঘণ্টা বোলে 3 ঘণ্টা হিন্দী গাবলৈ হিন্দী গাম। মোক য'ত যেনেকৈ মাতে, যি ধৰণে মাতে। এতিয়া মোৰ অহা মাহৰ 5 তাৰিখে জিৰ'ত আছে দেই, অৰুণাচলৰ জিৰ'ৰ যিটো হংদি ফেষ্টিভেল আছে, তেওঁলোকৰ 36 ইয়াৰ্ছ হয় হ'ব এইবাৰ। সেইদিনাখন মেইন আৰ্টিষ্ট ময়ে হয়, লাষ্টৰ দিনাখন মই আছোঁ। মই কি তাত অৰুণাচলী গান গাম নেকি কোৱাচোন? অৰুণাচলত মাতিছে মানে মই তাতো হিন্দী আছামিজ হওক 2-এটা বা হলিউড এনেকৈতো প্লে' কৰিম ন। তো গতিকে অসমত মাতিলে অসমীয়া হিচাপে গাম, অসমত যি অনুষ্ঠানত যি ধৰণে মাতে সেই ধৰণে গাম। তাত মোক বলিউডৰ কাৰণে মাতিছে, মই বলিউড গাম তাত, হয়নে? সেইটোৱে কথা। সেইকাৰণে বিহুৰ সময়ত অকণ বেয়া লাগে আৰু মনটো, যে বেলেগ শিল্পীসকলে গাইছে, মোক যদি এটলিষ্ট এখন ফাংচনতো মাতিলে হয়। কিন্তু সেই বস্তুটো হয় আৰু মাতি পেলাই এনেকুৱা ধৰণৰ কুৱেশ্যন দুটামান কৰি পেলাই মোক মানে মাথাটো গৰম কৰি দিয়ে, তাত আৰু মানে ফাংচন কৰাৰ কোনো মোৰ মানে ইচ্ছাই নাথাকে তেনেকুৱা। অসমত এগৰাকী এতিয়া বহিৰাগত কণ্ঠশিল্পী, আপুনি চাগে গমেই পাইছে মই কাৰ কথা ক'ব বিচাৰিছোঁ, খুব চৰ্চিত হৈ আছে। বিভিন্নজনে তেওঁক লৈ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। আপুনিও অসমৰে সন্তান আৰু অসমৰ এগৰাকী সুযোগ্য কণ্ঠশিল্পী বুলি কৈছোঁ মই। আপুনি এই ক্ষেত্ৰত তেওঁক লৈ কিবা ক'ব বিচাৰিব নেকি? তুমি যিগৰাকী শিল্পীৰ কথা কৈছা, সেইগৰাকী শিল্পীয়ে ৰাজীৱ ভটিয়াক যে 50,000 টকা দিম বুলি কৈ যে নিদি পেলাই যে গুচি গ'ল, সেইটো নেকি? সেইজনী হয়নে? সেইজনী যদি হয় তেতিয়াহ'লে মই আৰু কি ক'ম? তেওঁ জুবিন গাৰ্গৰ চেণ্টিমেণ্ট লৈ পেলাই অসমৰ পৰা ঠিকছে পইচা লুটিলে। ৰাজীৱ ভটিয়াক নামত তেওঁ এনেকুৱাকে প্ৰথম অৱস্থাত মানে মিডিয়াক 50,000 টকা দিম বুলি কৈ পেলাই এনেকুৱাকে চকু পানী বোৱালে যেন ব্ৰহ্মপুত্ৰ নদী মানে সীমা পাৰ হৈ গৈছে আৰু ইমান পানী বাঢ়ি গ'ল তেওঁৰ চকু পানীৰে। এনেকুৱা কৰি লাষ্টত পইচা নিদিয়া বুলি শুনিলোঁ দেখোন। সেইগৰাকী শিল্পীৰ বিষয়ে কি ক'ম? মই এজন শিল্পী হয়, শিল্পীয়ে শিল্পীৰ বিষয়ে ক'ম। আৰু আমাৰ অসমৰ মানুহক তাৰমানে কি হয়, বেলেগ মানুহে খুব সোনকালে ঠগি দিয়ে। তাৰমানে আমাৰ অসমীয়া মানুহবিলাক খুব চেণ্টিমেণ্টেল, ইম'চনেল নহয় ন, বহুত মানে আৱেগিক ন আমাৰ অসমীয়া মানুহবিলাক। তুমি গোটেই পৃথিৱীখন ঘূৰা, মইতো ঘূৰিছোঁ ন, অসমৰ বাহিৰত ঘূৰিছোঁ, কিন্তু আমাৰ অসমীয়া মানুহৰ নিচিনা মৰমীয়াল মানুহ মই ক'তো নোপোৱা। মই অসমীয়া হিচাপে কিন্তু বহুত গৌৰৱ কৰোঁ। আমাৰ অসমৰ মানুহৰ ঘৰত যদি ৰাতি 12টা বজাতো কোনোবা এজন যায় নহয়, একো নিদিলেও একাপ চাহ হ'লেও খুৱাব আৰু সুধিব আপোনাৰ থাকিবলৈ ক'ৰবাত জেগা আছেনে, আমাৰ তাতে থাকক। বাহিৰত সেইটো নোপোৱা আমাৰ অসমীয়া মানুহৰ আছে। গতিকে তেওঁ প্ৰথম জুবিন গাৰ্গৰ গানখিনিক লৈ পেলাই একদম মানে বেচুৰা হাই নটত গালে শিয়ালে হোৱা দিয়া নিচিনাকৈ মই অপেনলি কৈছোঁ। তেওঁকতো মই চেলেঞ্জো কৰিছিলোঁ কোনো এটা পডকাষ্টত গৈ পেলাই, তেওঁ যদি মোক গান শিকাব পাৰে তেওঁ আহক, মই সেইদিনাখনে মিউজিক বাদ দিম, নহ'লে তেওঁ অসম এৰিব লাগিব, এনেকৈওতো কৈছিলোঁ। গতিকে এইবিলাক শিল্পীৰ আলোচনা কৰি একচুৱেলি আমাৰ পডকাষ্টটো মানে কি বুলি কয় এইটো থাৰ্ড ক্লাছ কৰি লাভ নাই। এনেকুৱা শিল্পী বহুত আহে, বহুত গুচি যায়, আহি থাকিব গৈ থাকিব। ৰাজীৱ ভটিয়াক টুপি দি গুচি গ'ল। আমাৰ ৰাজীৱ ভটিয়াক টুপি দিয়া মানে কি আমাৰ গোটেই অসমীয়া শিল্পীখিনিক টুপি দিলে নাই তেওঁ? ৰাজীৱ ভটিয়াক ময়ো জনা নাছিলোঁ দেই আগত, সঁচা কথা ক'বলৈ গ'লে। মই ৰাজীৱ ভটিয়াৰ ফেমিলিক মই ইয়াৰ পৰা মই ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। মই ৰাজীৱ ভটিয়াৰ বিষয়ে একো জনা নাছিলোঁ, কিন্তু যেতিয়া ৰাজীৱ ভটিয়াৰ মৃত্যু হ'ল তাৰপিছত যথেষ্টখিনি জানিছোঁ আৰু নিজকে মই ধিক্কাৰো দিছোঁ যে মই কিয় তেওঁক আগতে জনা নাছিলোঁ, ইমান ভাল শিল্পী এগৰাকী আছিলে। গতিকে তেনেকুৱা এজন শিল্পীক আমাৰ অসমৰ প্ৰতিজন ব্যক্তিয়ে কিমান আগৰ কথা নকওঁ, পিছত কিন্তু বহুত শিল্পীয়েতো তেওঁক মৰম আদৰ কৰিছিলে ন। গতিকে তেনেকুৱা এটা শিল্পীৰ নামত তেওঁ 50,000 টকা দিম বুলি কৈ পেলাই নিদি পেলাই একদম অসমীয়া মানুহৰ চেণ্টিমেণ্ট লৈ পেলাই টুপি দি দিলে। গতিকে তেনেকুৱা শিল্পীৰ কথা আমি ডিছকাছ নকৰাই ভাল নেকি? সময়খিনি এনেই নষ্ট কৰা হ'ব আৰু। নাই, এনেকুৱা শিল্পী আমাৰ অসমত আহি থাকে গৈ থাকে। এইবিলাক বটা চৰাই বুলি কয়। বটা চৰাই যেতিয়া আহিছিলে ন, মানুহে একদম বটা চৰাই খাই থাকে আৰু তাৰমানে লোকেল হাঁহ পাৰ মুৰ্গী চব বাদ দি দিলে।
তাৰপিছত 6 মাহ নহওঁতে কি হ'ল বতাহ চৰাই ক'ৰবাত পৰি থাকিল আকৌ সেই আমাৰ লোকেল হাঁহ পাৰ মুৰ্গী সেইবোৰকে খাই থাকে গতিকে আমাৰ অসমীয়াৰ যিবোৰ নিজৰ শিল্পী আছে সেই অকল শিল্পীয়ে আমাৰ অসমীয়া সংগীতক জীয়াই ৰাখিব আমাৰ বিহুক জীয়াই ৰাখিব কোনোবা আহিব পাৰে অকল তেওঁলোকে মুনাফা ল'বলৈ আহিব আমাৰ অসমীয়া সেন্টিমেন্টক ইস্যু কৰি আমাৰ অসমীয়াৰ মাজত মানে তেওঁলোকে হেৰি আবেগিক খুব আবেগিক দেখাই পেলাই আমাৰ অসমকে লুটি থৈ গুচি যাব তেওঁ সেইগৰাকী শিল্পীক মই দেখিছো মঞ্চত উঠি পেলাই এই তেওঁক মাতি আনা মানে তেওঁ হেৰি মোক বেয়া ইংগিত দি আছে পুলিচ মাতিম নেকি অমুক তমুক কয় আমাৰ অসমীয়া শিল্পী কোনটোৱে কয় তেনেকৈ কোৱাচোন তাই নিজকে বাউন্সাৰ লৈ থাকে দেখোন বাউন্সাৰ লৈ কি সুনিধি চৌহান নে নেহা কক্কৰ নে অনুৰাধা বৰবাল নে আলকা য়াগনিক হয় কোৱাচোন এইবোৰ ফটো আমি অসমত কৰিব আহিব নালাগে তোমাৰ নিচিনা শিল্পী আমাৰ গলিয়ে গলিয়ে আছে অলিয়ে গলিয়ে আছে জুবিন গাৰ্গৰ গান বহুতো গাইছে তুমি সেইগৰাকী শিল্পীক মই কৈছো তেওঁ জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত এটা গান গাই দে হাই নোট গালে ধুমুহাৰ সতে মোৰ গালে তেওঁৰ এনেকুৱা লাগে যেন তেওঁক মানে গলটো কোনোবাই চেপিহে মাৰিব কিন্তু সেম সং মই সুবাসনা দত্তক দেখিছো মই দেখিয়ে লগে লগে মই লাইক কৰিছো আৰু কমেন্ট এটা দিছো গড ব্লেছ ইউ সিস্টাৰ বুলি সুবাসনা ধুমুহাৰ সতে মোৰ নোটটো ইমান ধুনীয়া লাগিছে না মোৰ এনেকুৱা লাগিছে যেন সুবাসনা দত্ত ফিমেল জুবিন গাৰ্গ সেইবোৰক কয় শিল্পী তুমি যদি অসমক ভাল পোৱা অসমত যদি তুমি নিজৰ সংগীতৰ যাত্ৰাটো অসমত অব্যাহতি ৰাখিব বিচাৰিছা তেতিয়াহ'লে তুমি অসমীয়া শিল্পীৰ লগত অসমীয়া সমাজৰ লগত মিলি চলি থাকা তুমি অসমীয়া শিল্পীক সন্মান কৰিবলৈ শিকা তুমি আহিয়ে তুমি তোমাৰ পৰিচয়টো দি থৈ গলা ৰাজীৱ হদিয়াক 50,000 টকা দিম বুলি কৈ ঠগি গলা আৰু জুবিন গাৰ্গৰ সেন্টিমেন্ট লৈ পেলাই তুমি অসমৰ বিহু ফাংচন কেইখনমান ললা তুমি কেইদিন ল'বা অসমৰ ৰাইজে তোমাৰ কথা গম পাই গ'ল আৰু মইতো তোমাক কেতিয়াও সাপোৰ্ট নকৰো মই ওপেনলি কৈছো তোমাক বাৰু এতিয়া কিবা আপুনি নিউ প্ৰজেক্ট কিবা কামত জড়িত হৈ আছে নেকি নিউ প্ৰজেক্ট কিবা আহি আছে নেকি মোৰ নিউ প্ৰজেক্ট বহুত কেইটা আছে মই HMBৰ কিছুমান পুৰণি গীত কৰি আছো বিহু কৰিছো 4টা তাৰপিছত বিহু 4টাত মহালক্ষ্মী আইৰ 2টা গাইছে এজন তাৰপিছত এটা বিহুত মোৰ লগত মোৰ ভণ্টি মঞ্জমালা মুন তেওঁ বৰ ভাল কণ্ঠশিল্পী তেওঁ গাইছে এটা বাবুল সুপ্ৰিয়া গাইছে তেনেকৈ কৰিছো আৰু ভেনাছ মিউজিকৰ কিছুমান মোৰ ৰিক্ৰিয়েট সং হৈ আছে তাতো অদিত নাৰায়ণৰ মই 4টা গান কৰি আছো নিউ সং একদম হিন্দী টি সিৰিজৰ কাৰণে তেনেকৈ অভাৰঅল মোৰ মানে ৰিক্ৰিয়েট আৰু ওন নাম্বাৰ লৈ পেলাই প্ৰায় 300 সংস মোৰ কাম চলি আছে আৰু অহা 16 জুনত এটা ৰাভা সংগীত ৰিলিজ হ'ব দাদা আপোনাক এটা কথা সুধিব বিচাৰিছো আপোনাক ছ'চিয়েল মানে আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত এক্টিভ দেখা নাপাওঁ আপুনি ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকে নে আপোনাক ছ'চিয়েল মিডিয়াই নিবিচাৰে নে আপোনাৰ টাৰ্মছ নাই তেওঁলোকৰ লগত ছ'চিয়েল মিডিয়াই ইয়াৰ তুমি যিকেইটা কথা কৈছা গোটেইকেইটাই সত্য বুলিয়ে ক'ব লাগিব ছ'চিয়েল মিডিয়াই মোক নিবিচাৰেও আৰু মই অকণমান আঁতৰতো থাকোঁ আৰু চিনাকি নাই বুলি নকওঁ চিনাকি আছে মোৰ ছ'চিয়েল মিডিয়াত হওক মানে ধৰা ছেটেলাইট চেনেলেই হওক বা পোৰ্টেল চেনেলেই হওক বিশেষকৈ ছেটেলাইট চেনেলৰ কথা কওঁ মোৰ এগৰাকী খুব ভাল বন্ধু খুব মৰমৰ বন্ধু এজন আছে যাক যদি মই কওঁ যে মোক অকণ পাব্লিচিটি লাগে বুলি তেওঁ হয়তো একে ৰাতিতে মোক অসমৰ ষ্টাৰ বনাই দিব পাৰে সেইখিনি মই তেওঁৰ ওপৰত বিশ্বাস আছে খুব ভাল বন্ধু খুব মৰমৰ বন্ধু আৰু আমি এটা মাৰ সন্তানৰ দৰে তেওঁ কিন্তু তেওঁক মই কেতিয়াও নিজে কোৱা নাই এইকাৰণে কোৱা নাই যে তেওঁ মোৰ ভাল বন্ধু মোৰ দেউতাই এটা কথা শিকাইছিলে যে যেতিয়া তই যাৰ লগতে বন্ধুত্ব কৰ কেতিয়াও স্বাৰ্থ নাৰাখিবি আৰু কেতিয়াও পইচাৰ লেনদেন নকৰিবি এই দুটা কথা কৈছে কাৰণ মোৰ ভাল বন্ধুৰ ভিতৰত তেওঁ এগৰাকী মোৰ নামটো নকওঁ মই তেওঁ এগৰাকী মোৰ ভাল বন্ধু গতিকে তেওঁৰ লগত মই কোনো স্বাৰ্থ ৰাখি পেলাই মই ৰিলেশ্যন কৰিব বিচৰা নাই বা তেওঁক যদি মই কৈ দিওঁ যে আপুনি মোক অকণ পাব্লিচিটি দিয়কচোন মোক অসমত লাগে তেওঁ একে কথাতেই মোক দিব কিন্তু মই তেওঁৰ ওচৰত এইটোও দেখাব বিচৰা নাই যে মই তেওঁৰ লগত অকল স্বাৰ্থৰ কাৰণে ৰিলেশ্যন হৈছোঁ তেওঁ যিদিনাখন নিজে মনে বুজি পাব যে মই পাব্লিচিটি দিয়াৰ দৰকাৰ বা তেওঁ দিয়াৰ প্ৰয়োজন হৈছে তেওঁ নিজে দিব মই এইখিনিও জানো
কিন্তু মই আজিলৈকে এই বিষয় লৈ পেলাই মই তেওঁকে নহয় মই কাকোৱে মই এতিয়ালৈকে কোৱা নাই যে মোক পাব্লিচিটি লাগে এইটো লাগে। কাৰণ কোনোবাই যদি মোক ভাল পায়, কোনোবাই যদি মোৰ টেলেণ্টক সন্মান কৰে, ডেফিনেটলি তেওঁলোকে মোক মাতি লৈ যাব। আৰু মই অলপ আঁতৰতো থাকোঁ এইবিলাক লৈ পেলাই, কাৰণ ক'ৰবাত কণ্ট্ৰভাৰ্চি হৈ যাব, কিবা হ'ব, হৈ পেলাই মোৰ পাৰ্চনেল লাইফত কিবা এফেক্ট কৰিব বুলি তেনেকুৱা। আপুনি মানে কণ্ট্ৰভাৰ্চিৰ পৰা দূৰত থাকিব দূৰত থাকি ভাল পাওঁ। হয়। বিজয় দা, আপুনি বলিউডৰ চিনেমা জগতৰ বিষয়ে অকণমান কওকচোন। ক'ত ক'ত আপুনি কি কৰিছে? মোৰ প্ৰথম চিনেমাখন আছিলে ইয়ে হে তেৰি ফিতৰত। সেইখন চিনেমাখন অলৰেডি ৰেডি হৈ গৈছিলে। ৰেডি হৈ যোৱাৰ পিছত মই এদিন মোৰ গানাছ মিউজিকৰ ছিটিং ৰুম এটা আছিলে মোৰ, তাতে মই বহি পিয়ানো বজাই থাকোঁতে অনিল সিং বুলি প্ৰডিউচাৰজন তাতে গৈছিলে, মানে চিনেমাখনৰ মাৰ্কেটিং গানাছ মিউজিকক দিব বুলি। মই পিয়ানো বজাই কিবা গুণগুণাই থাকোঁতে খুব ভাল নাপালে তেওঁ। মোক সুধিলে, भैया आप कहाँ से हो? मैं बोला मैं असम से हूँ। क्यों? कि आपने जो धुन गा रहे हो ना बहुत मज़ा आया। তাৰপিছত আপুনি क्या क्या काम किया है अभी? मैं ক'লোঁ কিবা কিবি। তাৰপিছত তেওঁ ক'লে যে मैं एक मूवी बनाया हूँ ये है तेरी फितरत, ज़्यादा बिग बजट का नहीं है, बट मूवी कंप्लीट हो गया है, म्यूजिक भी कंप्लीट हो गया है, उसमें एक टाइटल ट्रैक चाहिए, क्या आप बनाओगे? आप म्यूजिक करो और अभी गाओ, এনেকৈ মোক দিলে। তাৰপিছত মই খুব ভাল পালোঁ আৰু পাই পেলাই মই টাইটেল ট্ৰেকটো গালোঁ, মিউজিক কৰিলোঁ। মিউজিক কৰি মই গালোঁ। গানটো লিখিছিলে মাছিউদ্দিন পৰাচী, বলিউডৰ বহুত যশস্বী লিৰিচিষ্ট হয়, তেওঁ লিখিলে। তো ফাইনেলি চিনেমাত গান ৰিলিজ হ'ল। কিন্তু দুখৰ কথা এইটোৱে যে ক'ভিডৰ সময়ত ৰিলিজ হৈছিলে, সেইকাৰণে বাণিজ্যিকভাৱে চিনেমাখন সফল নহ'ল। বাট মই যিটো গান গাইছোঁ চিনেমাখনৰ আটাইতকৈ ভাল গান বুলি প্ৰুভ হ'ল, আৰু ছ'চিয়েল মিডিয়াত সেই গানটোৱে বহুত বিজনেছ কৰিছে। অকণমান গাই দিব নেকি এতিয়া? तेरी फितरत है कैसी तेरी निस्बत है, पल पल दे मुझे तू इबरत की करूँ तुझसे मैं प्यार, खोकर तुझ में बेशुमार, इश्क कैसी तेरी फितरत है, हाय कैसी तेरी फितरत है। এইটো আছিলে এই চিনেমাখনৰ যেতিয়া নেম কাষ্টিং আৰম্ভ হয় তেতিয়া মোৰ গানটো আহে, আৰু গানটো বাণিজ্যিকভাৱে মানে ছ'চিয়েল মিডিয়াত ভাল বিজনেছ কৰিছিলে গানটো। তাৰপিছত মই বহুত কেইখন ভোজপুৰী চিনেমা, হামহে খলনায়ক, জেকি শ্ৰফৰ এখন চিনেমাটো মই বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছোঁ, হাংগামা 2, তাৰপিছত কপিল শৰ্মাৰ কিছ কিছ কো প্যাৰ কৰোঁ, এইবিলাকত বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছোঁ। আৰু বহুত কেইখন চিনেমাত কৰিছোঁ, নামেই নাজানো, কাৰণ আমি সেই টাইমলৈকে গম নাপাওঁ যে কাম যেতিয়া কৰিবলৈ দিয়ে পিছতে আমি গম পাওঁ। আৰু কেতিয়াবা কিছুমান এফেক্টছৰ কাম দিয়া হয়, কেতিয়াবা বেকগ্ৰাউণ্ডৰ স্ক'ৰ কাম দিয়া হয়। তো সেইবোৰ গৈ ক'ত লগাই কেনেকৈ কি কৰে এইটো আৰু পিছতে মানে আল্টিমেটলি ফাইনেল যেতিয়া নামটো যায় তেতিয়াহে গম পাওঁ। আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। আপুনি শেষত আমাৰ যিহেতু সময় চমু চাপি আহিছে, নৱপ্ৰজন্মক উদ্দেশ্যি, আজিৰ নৱপ্ৰজন্মক উদ্দেশ্যি আপুনি কিবা ক'ব বিচাৰিব নেকি? বা নৱপ্ৰজন্ম বুলি নহয়, আপুনি গোটেই অসমবাসীক উদ্দেশ্যি কিবা ক'ব বিচাৰিব নেকি? মই প্ৰথমতে নৱপ্ৰজন্মক এটাই কথাই কওঁ, নৱপ্ৰজন্মৰ ব্ৰেইনটো বহুত শ্বাৰ্প, বহুত ভাল তোমালোকে বহুত, আমিতো পুৰণি মানুহ, তো তোমালোকে আজিকালি যিটো তোমালোকৰ ব্ৰেইনেৰে কাম কৰা, প্ৰগ্ৰামিং কৰা বা যি ধৰণে কাম কৰা, যিকোনো ক্ষেত্ৰতে হওক, পঢ়াৰ ক্ষেত্ৰতে হওক, মিউজিকৰ ক্ষেত্ৰতে হওক, তোমালোকৰ ব্ৰেইনটো বহুত শ্বাৰ্প হয়। গতিকে তোমালোকে একাগ্ৰতাৰে আৰু কামবোৰ কৰি যোৱা, একাগ্ৰতা ৰাখা আৰু তাত সত্যতাটো ৰাখা, তো ডেফিনেটলি তোমালোক আগুৱাই যাব পাৰিবা আৰু আগুৱাই যাবা। কাৰণ আমাৰ অসমৰ নৱপ্ৰজন্ম বহুত টেলেণ্টেড, মই জানো এই কথাটো। সেইকাৰণে আমাৰ অসমৰ বহুত ল'ৰাই গৈ পেলাই মুম্বাইত, বহুতক নাজানে অসমৰ মানুহে, সেইবোৰ ল'ৰাই গৈ পেলাই মুম্বাইত কাম কৰি আছে, বহুত ভাল ভাল কাম কৰি আছে। তুমি লিষ্টখন যদি ওলোৱা তোমাৰ মানে তুমি আচৰিত খাবা যে ইমানখিনি ল'ৰাই অসমৰ বম্বেত গৈ পেলাই কাম কৰি আছে নেকি। তো তেওঁলোক
আগবাঢ়ি যাওক, তেওঁলোকক মই শুভকামনা জনাইছোঁ। আৰু লগতে অসমবাসী ৰাইজক এটাই কওঁ যে আপোনালোক সদায় ভালে থাকক, কুশলে থাকক। আৰু কেতিয়াবা কোনোবাই আহি আমাৰ মাজতে, আমাৰ শিল্পী সমাজেই হওক বা আপোনালোকৰ আমাৰ অন্য যিকোনো ক্ষেত্ৰতে হওক, যদি আমাৰ মাজত কোনোবাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰে, সেইবোৰলৈ গুৰুত্ব নিদি আমি আমাক নিজক চিনি পাব লাগিব আৰু আমি আমাৰ ধৰণে থাকিব লাগিব। ইয়াত ভূপেন হাজৰিকাদেৱে এটা কথা কৈ গৈছিল, সেই কথাষাৰ মই ক'ব বিচাৰোঁ, মোৰ এক ভাল পাওঁ বুলি ক'লে আনৰ এক ঘিণ কৰাটো নুবুজায়। আৰু আমাৰ অসমীয়া সকলো ব্যক্তিলৈ, জ্যেষ্ঠ হওক, মোৰ ভাই হওক, মোৰ বন্ধু হওক, মোৰ ভনী হওক, মোৰ বাইদেউ সকলোলৈ এটা কথা কওঁ, আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব। গতিকে এই কথাষাৰ আপোনালোকে মনত ৰাখিব। আৰু আমি আমাৰ মাজৰ পৰাই আমাৰ যিখিনি নিউ জেনেৰেশ্যন আছে তেওঁলোকক আগুৱাই নিব লাগিব। গতিকে আৰু যিমানেই আমি আগুৱাই নিম, সিমানেই আমাৰ অসমখন সোণৰ হৈ বিশ্বত জিলিকিব। তাকেই আপোনালোকলৈ মোৰ সহস্ৰ প্ৰণিপাত জনালোঁ। আৰু ভালে থাকক, কুশলে থাকক। আৰু আজি মই যিটো ব্ৰডকাষ্টত আহি আপোনালোকৰ লগত আজি মই কথা পাতিবলৈ সুবিধা পালোঁ, এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু অসমৰ আটাইতকৈ পপুলাৰ ব্ৰডকাষ্ট চেনেল হিচাপে আপোনালোকে প্ৰমাণিত কৰক। ধন্যবাদ, নমস্কাৰ। বহুত বহুত ধন্যবাদ বিজয় দা। আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান সময় উলিয়াই হ'লেও যে আহিলে ইয়াত আৰু ইমান সময় যে আমাক দিলে, বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ শুভকামনা সদায় আছে আপোনাৰ লগত। আপুনি এনেদৰে আপোনাৰ যাত্ৰা অব্যাহত ৰাখক। আৰু লগতে আমাৰ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান সময় ভিডিঅ'টি চাই আছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যদিহে চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন খণ্ডলৈ আপোনালোকৰ মাজত আকৌ আহিম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।